কিমান মান বাঁহ আছে? 90টা মান বাঁহ পায় নৰ্থ ইষ্টত। নৰ্থ ইষ্টৰ আমাৰ ইয়াতে 72টা আছে। এতিয়া বৰ্তমান 72টা লগোৱা হৈছে ন? এনেই 90টা পোৱা যায় নৰ্থ ইষ্টত। 90টা পাই যায় নৰ্থ ইষ্টত। আচ্ছা, থেংক ইউ দেই। নাজানো যে আমিতো এটা 3টা বাঁহে দেখিছোঁ আমাৰ জেগাত। আমাৰ অসমত 3টা প্ৰজাতিকে বেছিকৈ ইউজ কৰে। অৰ্কিড পাৰ্কৰ বাঁহৰ নমুনাবিলাক চাওকচোন, মই দেখাই আছোঁ আপোনালোকক কিমান ধৰণৰ বাঁহ আছে ইয়াত। খাওলাম, এইজোপা খাওলাম বাঁহ। বাঁহজোপা পূৰা লম্বা হয় কি কি নাম আছে বা আজিয়ে দেখিছোঁ যে আছে। পাতবোৰ অলপ অলপ চুটি চুটি হয় বাৰু, কিন্তু বিয়াত চিধা হয়। আৰু ইয়াৰ ওচৰতে আৰু এজোপা আছে, এইজোপা হৈছে ক'লা বাঁহ। বাঁহডাল সম্পূৰ্ণ ক'লা, যেন মৰবিলহে লগাই থৈছে, যেন ক'লা কিবাহে ৰং কৰি থৈছে। ইমান ধুনীয়া দেখিবলৈ, এডাল গোটেইডাল ক'লা বাঁহ। আজিহে দেখিছোঁ এনেকুৱা ক'লা বাঁহ। ইয়াত বহুত প্ৰজাতি লগাইছে, এতিয়ালৈকে 72 বিধ লগোৱা হৈছে ইয়াত। তাৰে কেইবিধমান দেখাবলৈ বিচাৰিছোঁ। আৰু এইজোপা দেখাবলৈ গৈ আছোঁ, এইজোপা বাঁহ হৈছে বহুত দীঘল দীঘল পাত, বহুত লম্বা হয়। এই বাঁহজোপাক দলৈ বাঁহ বুলি কোৱা হয়, দলৈ বাঁহ। ইয়াৰ পাত মানে 1 মিটাৰতকৈ ওপৰত হয়। আপোনাক মই পাতবোৰ আপুনি ভালদৰে লক্ষ্য কৰিবচোন, কিমান লম্বা পাইপ নহয়। এইটো দলৈ বাঁহ বুলি কয়। আপুনি এবাৰ লক্ষ্য কৰকচোন, এই গাঁঠিটোৰ পৰা সিটো গাঁঠিলৈ কিমান লম্বা চাওকচোন, পাপটো চাওক। আৰু এজোপা দেখাই আছোঁ, এইজোপা হৈছে নদালি ভলুকা। ইয়াৰ পাতবোৰ অলপ চুটি চুটি হয়। আমাৰ ভলুকা বাঁহতকৈ ই অকণমান পৃথক, বেছি শকত নহয়। এইটো নদালি ভলুকা বুলি কয়। এইজোপা হৈছে নল বাঁহ, এয়া আৰম্ভ কৰিছেহে, লগাই আছে। আৰু বহুত বাঁহ আছে, মানে আজি দিনটো লাগি যাব মই গোটেই বাঁহ দেখাম বুলি ক'লে। অলপ কষ্টও হয় বাৰু, যিমানখিনি পাৰিছোঁ মই দেখাবলৈ চেষ্টাহে কৰিছোঁ বাৰু। কিমান প্ৰজাতিৰ বাঁহ আছে নহয় ইয়াত, 72 বিধ এতিয়ালৈকে লগোৱা হৈ গৈছে। অসমৰ বিভিন্ন ঠাইৰ পৰা এই প্ৰজাতিবোৰ সংৰক্ষণ কৰিছে, আনিছে বহুত কষ্ট কৰি। আনি এই অৰ্কিড পাৰ্কতে লগাই আছে এতিয়া বৰ্তমান। এতিয়ালৈকে 72 বিধ লগোৱা হৈ গৈছে আৰু বিচাৰি আছে। বৰ্তমান নৰ্থ ইষ্টত 90 বিধ প্ৰজাতি পোৱা যায়। তাৰে এয়া নমুনা আপোনালোকক দেখাইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰি দিব। আৰু এজোপা দেখাই আছোঁ, এইজোপা ভলুকা বাঁহৰ সৈতে একেই, এইটো ঘাদৈ বাঁহ বুলি কয়। ইয়াৰো পাতবোৰ অলপ চুটিয়েই হয়, চুটি চুটি হয়, কিন্তু বহুত লম্বা হয়। বৰ সুন্দৰ বাঁহ হয় এইডাল। আমাৰ ভলুকা বাঁহতকৈ অলপ গাটো কম।